উৰুজ চলি থকা সময়তে দৰগাহৰ ভিতৰলৈ সোমাই গ'ল হিন্দুত্ববাদী। তাৰ পিছতে দৰগাহত দিলে জয় শ্ৰীৰাম ধ্বনি। উৰুজ বন্ধ কৰিবলৈ মুছলমান লোকক বাধ্য কৰিলে তেওঁলোকে। তাৰ পিছতেই দৰগাহত আৰম্ভ কৰিলে আৰতি। এই ঘটনা মহাৰাষ্ট্ৰৰ হাজী মালাং দৰগাহত সংঘটিত। হিন্দুত্ববাদীৰ অটপালি কিমান বৃদ্ধি হৈছে সেয়াও প্ৰতিপন্ন কৰিলে এই ঘটনাই। প্ৰাপ্ত তথ্য অনুসৰি পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি হাজী মালাং দৰগাহত উৰুজ পতা হৈছিল। কিন্তু ইছলাম ধৰ্মীয় অনুষ্ঠানৰ খবৰ পোৱা মাত্ৰকে বজৰং দলৰ কৰ্মীয়ে হাতে হাতে গেৰুৱা পতাকা লৈ দৰগাহৰ ভিতৰত প্ৰৱেশ কৰিলে। দোৱা কৰি থকা মুছলমানক গতিয়াই তেওঁলোকে বাহিৰলৈ উলিয়াই দিলে। তাৰ পিছতেই হিন্দুত্ববাদীয়ে দৰগাহত দিলে জয় শ্ৰীৰাম ধ্বনি। কেৱল সেয়াই নহয়, দৰগাহৰ ভিতৰত চাকি জ্বলাই আৰতিও আৰম্ভ কৰিলে বজৰং দলৰ কৰ্মীয়ে। হাজী মালাঙৰ কবৰৰ চাদৰ উঠাই তেওঁলোকে বন্তি জ্বলোৱাৰ চেষ্টা কৰিলে। শতাধিক হিন্দুত্ববাদীৰ উপদ্ৰৱৰ সময়ত নীৰৱ দৰ্শক হৈ থাকিল স্থানীয় মুছলমান। বজৰং দলৰ মতে এই দৰগাহৰ স্থানত পূৰ্বে মন্দিৰ আছিল, কিন্তু ইতিহাস অনুসৰি দ্বাদশ শতিকাতে মহাৰাষ্ট্ৰৰ থানেত এই দৰগাহ স্থাপন কৰা হৈছিল, কিয়নো উক্ত স্থানতে শেষ নিশ্বাস ত্যাগ কৰিছিল চুফি পীৰ হাজী মালাঙে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।